দেখা গৈছে যে হাইলাকান্দি জিলাৰ বান পৰিস্থিতি অধিক জটিল হৈছে আৰু জিলাখনৰ প্ৰধান তিনি নদীৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে আৰু ন অঞ্চল দেখা গৈছে প্লাবিত হৈছে। বৰ্তমান মই উপস্থিত আছোঁ হাইলাকান্দিৰ পাঁচগ্ৰাম অঞ্চলত 53 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই দৃশ্য দেখা গৈছে। বিপদসংকুলভাৱে পাৰ হৈছে গাড়ীসমূহ যানসমূহ আৰু কাষতে বৰাক নদী আৰু বৰাক নদীৰ জল দেখা গৈছে, পানী দেখা গৈছে। বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ বুৰাই পেলাইছে। এয়া হৈছে হাইলাকান্দিৰ পাঁচগ্ৰামৰ 53 নং ৰাষ্ট্ৰীয় ঘাইপথ, বৰাকৰ লাইফলাইন ক'ব লাগিব। দেখা গৈছে সম্পূৰ্ণভাৱে বৰ্তমান জলমগ্ন আৰু বিপদসংকুলভাৱে দেখা গৈছে যে যান বাহনসমূহ পাৰ হৈছে। আমি কাষৰ ঘৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। ঘৰসমূহ বৰ্তমান সম্পূৰ্ণভাৱে জলমগ্ন, বহু লোক এই অঞ্চলৰ গৃহবন্দী হৈ আছে বৰ্তমান। আৰু দেখা গৈছে যে পূৰ্বৰ তুলনাত হাইলাকান্দি জিলাৰ বান পৰিস্থিতি অধিক জটিল হৈছে আৰু ন অঞ্চল প্লাবিত কৰিছে। স্থানীয় এজন যুৱক আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দেখা গৈছে তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে কিয়নো 53 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ বৰ্তমান জলমগ্ন, বিপদসংকুলভাৱে পাৰ হৈছে। দাদা, আপোনালোকৰ এই পাঁচগ্ৰাম অঞ্চলত কেনেকুৱা বানৰ পৰিস্থিতি কেনেকুৱা? চাওক, আমাৰ যিটো গোটেই হাইলাকান্দি ডিষ্ট্ৰিক্টত এইবাৰৰ বানপানীৰ অৱস্থাটো বহুত ভয়াৱহ অৱস্থা। আৰু এইবাৰ যি বানপানী হৈছে এইটো আমাৰ ইয়াত থাৰ্ড ৱেভ আহি গ'ল অলৰেডি। এই থাৰ্ড ৱেভত আমি দেখা পাইছোঁ যে আমাৰ যোৱা কেইদিন আগত যিটো ফাৰ্ষ্ট ৱেভ আহিছিলে তেতিয়া আমাৰ কাটাখাল যিটো নৈ আছে, কাটাখাল নৈত আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ বহুত ঠাইত, বিশেষকৈ মোহনপুৰ এইবোৰ ঠাইত মথাউৰি ছিঙিছিলে। কিন্তু ডেৰ মাহ টাইম পোৱাৰ পিছতো তেওঁলোকে কোনো ৰিপেয়াৰ নকৰিলে। সেইকাৰণে জল সম্পদ বিভাগৰ আমি এখন বাইক দেখুৱাবলৈ চেষ্টা কৰিম। এখন অটো দেখা গৈছে পাৰ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ, কিন্তু প্ৰায় 100মান পানী। সেয়ে এই অঞ্চলত তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে আৰু যি গাড়ী চালকসকল আছে তেখেতসকলে পাৰ হৈছে, বহুত কষ্টৰে পাৰ হৈছে এই অঞ্চলত। এই অঞ্চলৰ কোন কোন ঠাই প্লাবিত হৈ আছে? চাওক, এইটো বৰ্তমানে আমি য'ত থিয় হৈ আছোঁ এইটো হৈছে পাঁচগ্ৰাম এলেকা আৰু আপোনাৰ মোহনপুৰ, বক্ৰিহাৱৰ, কালীনগৰ, হাইলাকান্দি, কালাচৰা, চামাৰিকোনা এইবোৰ গোটেই অঞ্চল আজি পানীৰ তলত ডুব গৈছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম যে চৰকাৰৰ ফালৰ পৰা যিবোৰ জিআৰ মেটেৰিয়েলছ দিয়া হৈছে সেইবোৰ পৰ্যাপ্ত পৰিমাণ মানুহৰ ওচৰত তেওঁলোকে পইচাই দিবলৈ সক্ষম নহয় আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ইয়াত আহি ফিল্ডত ট্ৰান্সপৰ্ট নিজে যাতে আহি ব্যক্তিগতভাৱে অৱস্থাৰ বুজ লয় সেইটো দাবী জনাইছোঁ। নিশ্চিতভাৱে আমি দেখুৱাম স্কুলৰ ছাত্ৰ ছাত্ৰী পাৰ হৈছে এখন ই ৰিক্সাৰে আৰু অভাৱনীয় পৰিস্থিতি, চাৰিওফালে পানী আৰু পানী। আন এজন যুৱক আছে, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা পৰিস্থিতি বানৰ আপোনাৰ এইফালে? বহুত বেয়া অৱস্থা আছে। গাড়ীসমূহ পাৰ হওঁতে কষ্ট হৈছে? এতিয়াতো ৰাস্তাটো বন্ধ হৈ যাব।